Hello everyone, welcome back to our FM Coaching YouTube channel. মই লাষ্ট ক্লাসে তোমালোকক এটা হোমৱৰ্ক দিছিলো আৰু তাৰ পৰা ষ্টাৰ্ট কৰিম ক্লাসটো। হোমৱৰ্কটো চোৱা কি আছিল যে এখন স্কুটাৰ ৰেষ্টৰ পৰা ষ্টাৰ্ট কৰি মানে ৰখি আছে, তাৰপিছত সি ষ্টাৰ্ট দি গ'ল অলপ দূৰ, তো কিমান স্পীড হ'ল তাৰ 5 সেকেন্ডত সি স্পীড পালে 36 km/h। 5 সেকেন্ডত কিমান স্পীড হ'ল 36 km/h। তে খুদিছে কি এক্সেলাৰেশন কিমান আছে স্কুটাৰখনৰ। তো যেতিয়া এনেকুৱা দেখিবা ফাৰ্স্ট স্টেপ কি হ'ব 36 km/h আছে, ইয়াতে আমাক সেকেন্ড আছে, মানে কি 36 km/h আমি কিহত নিব লাগিব মিটাৰ পাৰ সেকেন্ডত নিব লাগিব, কাৰণ এসআই ইউনিটত নিব লাগিব। প্ৰথম স্টেপ হেতু তো 36 ক যদি কি হ'ব v হ'ব ন, 36 কি হ'ব v হ'ব ফাইনাল ভেলোসিটি অন দ্য বেগ কিমান হ'ব 36 km/h। ইয়াক কি কৰিম শর্টকাট কি আছিল ইনটু 5/18 ইনটু 5/18 18 টু কিমান হ'ল 10 মিটাৰ পাৰ সেকেন্ড। এটো কি হ'ল আমাৰ v। u কিমান হয় গাড়ীখন ৰখি আছিল, সৰি স্কুটাৰখন ৰখি আছিল, u কিমান হ'ব 0। টাইম কিমান দি আছে আমাক 5 সেকেন্ড, মানে টাইম 5 সেকেন্ড। কি বুজিছে এ বুজিছে কোনটো ফৰ্মুলা ফার্স্ট ফৰ্মুলা v u + at। v কিমান হৈছে 10, u হৈছে 0, a ওলাব লাগে t হৈছে 5। এবার a ভ্যালু কি আহিলে 10 divided by 5 মানে 2 মিটাৰ পাৰ সেকেন্ড স্কয়ার। এটো আছিল আমাৰ হোমৱৰ্ক। আমি এটা নেক্সট এটা নতুন টপিক ষ্টাৰ্ট দিম, মোশনৰ আন্ডাৰতে হয়, গোটেই চেপ্টাৰৰ ভিতৰতে পৰে। এটো কি হয় গ্ৰাফ, অসমীয়াত কি কয় লেগ। টপিকটো হৈছে আমাৰ গ্ৰাফ বা লেগ। তো গ্ৰাফত চাবলগীয়া পইণ্ট বা পাৰ্ট আমাৰ দুটা থাকিব। ফাৰ্স্ট পাৰ্ট হৈছে আমাৰ স্লোপ। স্লোপ অসমীয়াত কি বুলি কয় ঢাল। এটা গ্ৰাফৰ স্লোপ বা এটা লেখৰ ঢাল। নাম্বার 2 পয়েন্ট থাকিব ইয়াৰ এৰিয়া। গ্ৰাফটোৰ এৰিয়া অসমীয়াত কি হ'ব ক্ষেত্ৰফল। অসমীয়াত কি হ'ব ক্ষেত্ৰফল। তো এখন গ্ৰাফৰ লেখৰ আমি কি চাব লাগিব, দুটা পয়েন্ট মেইনলি চাব লাগিব। এটা হৈছে স্লোপ আৰু এটা হৈছে এৰিয়া, ঢাল আৰু ক্ষেত্ৰফল। তো এটা স্লোপ কি হয় চাবা, স্লোপ কি হয় চাবা। আমাৰ গ্ৰাফখন কেনেকুৱা থাকে, এনেকুৱা থাকে ন, দুটা এক্সিস নৰমালি লৈছো। ইফালৰ এক্সিসটো কি বুলি কয় y এক্সিস, ইফালৰ এক্সিসটো কি বুলি কয় x এক্সিস। তে স্লোপটো কি হয় আমাৰ গ্ৰাফখন সাপোজ গ্ৰাফ কোনডালক কয়, এই দুডাল কি হৈছে এক্সিস, এই দুডালক কি বুলি কয় এক্সিস। তো গ্ৰাফ বা লেগ কোনডাল হ'ব, দুডালকে এনেকে ড্ৰ কৰো, বা কিতাবা কি হয় এনেকে থাকে, কিতাবা এনেকে থাকে। তো বেলেগ বেলেগ হ'ব পাৰে। সাপোজ আমি এনেকে ড্ৰ কৰিছো, ইয়াৰ যেটো এইডালক কি বুলি কয় স্লোপ, সরি গ্ৰাফ বুলি কয়, লেগ বুলি কয়। এইডালক কয়, এই লাইনডালক গ্ৰাফ বা লেগ বুলি কয়। ইফালৰ এটা কি হয় y এক্সিস, এটো x এক্সিস, তাৰ মাজত আমাৰ গ্ৰাফখন থাকে। এতিয়া চোৱা x এক্সিসৰ পৰা এই গ্ৰাফডাললৈ যিমান এংগল হয়, x এক্সিসৰ পৰা এই গ্ৰাফডাললৈ যিমান এংগল হয় তাক আমি ধৰিলো থিটা। তো এই স্লোপৰ স্লোপ আমি লিখো m বুলি, স্লোপক আমি যেনেকে ভেলোসিটি v বুলি লিখো, স্লোপক m বুলি লিখো। স্লোপ m = কি হ'ব tan থিটা। এই যেটো এংগল আছে থিটা, তাৰ যদি আমি tan লও তো তাৰ ভ্যালুটো কি হ'ব এই গ্ৰাফটোৰ স্লোপ, মানে স্লোপটো কি হ'ব এই যেটো x এক্সিসৰ পৰা গ্ৰাফটোৰ মাজত যেটো এংগল আছে তাৰ tan থিটা, এটো হ'ব কি স্লোপ।
আৰু tan থিটাৰ ভ্যালু কি হয় আমাৰ পারপেন্ডিকুলার বাই বেস তো কি হ'ব y বাই x y ডিভাইডেড বাই x এখিনি হল আমাৰ স্লোপৰ ভ্যালু slope m equals to tan theta equals to y by x এতিয়া সোয়া কেতিয়াবা কি হয় গ্রাফখন এনেকুৱা থাকে সাপোজ এনেকে মাজতে এখন গ্রাফ দি দিলে এটো y axis এটো x axis এনেকে যদি মাজতে গ্রাফখন দি দিয়ে মই ইফালে ড্ৰ কৰি আছো না ইখিনি মুছিলো গ্রাফখন কি কৰে এনেকে মাজতে দি দিছে আৰু আমাক এংগল একো দিয়া নাই আমাৰ এই থিটাটো কিমান হয় তাৰ একো ভ্যালু দিয়া নাই অকল y আৰু x axis আছে আৰু এই গ্রাফখন দিছে আৰু ইয়াৰ পয়েন্ট কেটা দিছে যে এটো x2 y2 ইয়াৰ পয়েন্ট দিছে ইয়াতে দিছে x1 y1 মানে যৰ পৰা স্টাৰ্ট হৈছে তাৰ পয়েন্টটো দিছে য'ত ঠিক হৈছে তাৰ পয়েন্টটো দিছে তো এতিয়া স্লোপৰ ভ্যালু কি হ'ব ঢালৰ ভ্যালু কি হ'ব slope equals to কি হ'ব চাবা y2 minus y1 divided by x2 minus x1 আগত কি আছিল আমাৰ অকল y by x আছিল তেতিয়া আমি থিটাৰ ভ্যালু জানিছিলো tan theta equals to slope equals to tan theta equals to y by x এটো আমাৰ আগতে আছিল এতিয়া আমি থিটাৰ ভ্যালু নাজানো তো স্লোপৰ ভ্যালু কি হ'ব y2 minus y1 divided by x2 minus x1 y2 minus y1 divided by x2 minus x1 এটোৰ ভ্যালু কি হ'ল আমাৰ m স্লোপক m বুলি লিখো ঠিক আছে ইয়াৰ বাহিৰে তোমালোক আৰু নালাগে ইয়াৰ মেইন ফৰ্মুলাটো এইখিনি জানিলে হ'ল এতিয়া চোৱা tan থিটাৰ ভ্যালু বিলাক তোমালোকে জানা ট্ৰিগনোমেট্ৰিত পাইছা কি কি আছিল tan থিটাৰ ভ্যালু tan থিটাৰ ভ্যালু ইফালে যদি থিটা লও আৰু ইফালে যদি ভ্যালু লও ইফালে থিটা লৈছো ইফালে ভ্যালু লৈছো 0 ডিগ্ৰী হলে কি হয় যদি 0 ডিগ্ৰী হয় তেনহলে tan থিটাৰ ভ্যালু কি হয় 0 ডিগ্ৰী হলে tan থিটাৰ ভ্যালু কি হয় 0 30 ডিগ্ৰী হলে মানে থিটাৰ জায়গাত যদি 30 ডিগ্ৰী হয় মানে tan 30 তেতিয়া কি হ'ব ভ্যালু 1 by root 3 45 ডিগ্ৰী হলে কিমান হয় 1 60 ডিগ্ৰী হলে কিমান হয় root 3 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী ইয়াৰ পিছত নেক্সট কি হয় 90 ডিগ্ৰী কাৰণে কি হয় not defined মানে ইয়াৰ কাৰণে ইয়াৰ একো ভ্যালু আমি নাপাও ইয়াৰ পিছত নেক্সট কি আহিব ইফালে আমি কি আছো নেক্সট কি আহিব 180 ডিগ্ৰী ইয়াৰ কাৰণে কিমান হ'ব ভ্যালু ইয়াৰ কাৰণে ভ্যালু হ'ব 0 ইয়াৰ পিছত আহিব 270 এর ভ্যালু হ'ব আকৌ not defined 270 ডিগ্ৰী আৰু 360 ডিগ্ৰী নেক্সট ভ্যালু হ'ব 0 তো এখিনি ইমান দৰকাৰী নহয় কিন্তু এইটা ভ্যালু তোমালোকে মনত ৰাখিব লাগিব 0 30 45 60 আৰু 90 tan থিটাৰ এইটা ভ্যালু তোমালোকে মনত ৰাখিব লাগিব নেক্সট হয় এতিয়া নেক্সট টপিকটো কি আছিল আমাৰ নেক্সট পাৰ্টটো কি আছিল এৰিয়া তুমি স্লোপ বুজিলো এতিয়া এৰিয়া স্কয়াৰ কি হয় অসমীয়াত কি বুলি কয় ক্ষেত্ৰফল তো যদি আমাৰ এখন গ্ৰাফ এনেকে দিয়া আছে y by x আৰু এই গ্ৰাফটো এনেকুৱা হয় তেনেহলে চাবা সাপোজ আমাৰ গ্ৰাফখন এনেকুৱা ধৰিছো আৰু তো গ্ৰাফৰ এৰিয়া কি হ'ব এই গ্ৰাফডাল দুডাল আছে তাৰ তলত যিখিনি পাৰ্ট আছে এই গ্ৰাফডাল এনেকে আছে তাৰ তলত y এক্সিছৰ লগে যিখিনি পাৰ্ট আছে মানে কোনখিনি হ'ব এইখিনি ইয়াতে কি তো অকল এইখিনি মান এইখিনি কি হ'ব গ্ৰাফটোৰ এৰিয়া এইখিনি কি হ'ব গ্ৰাফটোৰ এৰিয়া সাপোজ আমাৰ গ্ৰাফটো অকল এইখিনিহে দিয়া আছে অকল যদি এইখিনি দিয়া আছে তেনেহলে এৰিয়া কোনখিনি হ'ব এই গ্ৰাফটো ঠিক হৈছে তাৰপৰা সিধা সিধি তলত x এক্সিস হলে আৰু তাৰ তলৰ এইখিনি জায়গা এইখিনি কি বুলি ক'ব গ্ৰাফৰ এৰিয়া বাকি কিবা এনেকুৱা দিব পাৰে
सपोज গ্ৰাফখন আমাক মাজতে দিছে এনেকে আছে মাজতে তো কি হবে এরিয়াটো ইয়াৰ পৰা y axis লৈকে যোনটো পইণ্ট আহে সৰি x axis লৈ যোনটো পইণ্ট আহে আৰু ইয়াৰ পৰা যোনটো পইণ্ট আহে ইয়াৰ মাজৰ এখিনি জায়গা কি হ'ব এরিয়া তে আমাৰ নেক্সট টপিক কি হ'ব সোৱা xt গ্ৰাফ x মানে কি বুজাই আছে ডিসপ্লেসমেন্ট হৰণ আৰু t মানে টাইম মানে কি হ'ব আমাৰ xt গ্ৰাফ মানে y axis কি আহিব y axis কি আহিব আমাৰ ডিসপ্লেসমেন্ট মানে হৰণ এটো কি হয় y axis তাতে x মানে কি বুজাইছে ডিসপ্লেসমেন্ট হৰণ আৰু x axis কি আহিব টাইম আমি এনেকে লিখলো ইফালে x ইফালে টাইম ঠিক আছে তো অসমে কি হ'ব হৰণ সময় লেখ এটা সোৱা এই গ্ৰাফখনৰ কিবা এটা স্লোপ থাকিব হয়নে সপোজ আমাৰ গ্ৰাফখন এনেকুৱা হ'ল ইয়াৰ এটা স্লোপ থাকিব ফাৰ্ষ্টতে কি থাকিব এংগলটো হৈছে থিটা তাৰ পৰা আমি কি পাম স্লোপ পাম কি পাম tan থিটা ইয়াৰ ভ্যালু কি হ'ব সোৱা ইয়াত আমি কি লিখিম আমাৰ যেতিয়া থিটা ভ্যালু আমি জানো তো আমাৰ কি আছিল ভ্যালু যে y/x y axis by x axis এতিয়া y axis ত কি আছে y axis ত কি আছে আমাৰ x আছে আৰু x axis ত কি আছে টাইম আছে তো কি হ'ল x/t tan থিটাৰ ভ্যালু কি হ'ল x/t আৰু x/t ৰ ভ্যালু আমি কি জানো ভেলোসিটি x/t ৰ ভ্যালু আমি কি জানো ভেলোসিটি ডিসপ্লেসমেন্ট ডিভাইড বাই টাইম হৰণ ডিভাইড বাই সময় এটোৰ নাম কি হয় ভেলোসিটি এটোৰ নাম কি হয় ভেলোসিটি তো আমাৰ স্লোপ অফ কোনটো কার্ভ xt গ্রাফ কি দিছে আমাৰ tan থিটা তাৰ ভ্যালু কি হ'ব x/t x ডিভাইড বাই t আৰু ই আমাৰ কি দিব ভেলোসিটি তো সাপোজ আমাক দিয়া আছে যে স্লোপ অফ xt কোনবা এখন দিয়া আছে গ্রাফ স্লোপ অফ xt গ্রাফ সাপোজ আমাক দিয়া আছে 30 ডিগ্ৰী যে থিটা ইজ 30 ডিগ্ৰী তো tan থিটাৰ ভ্যালু কি হ'ব tan থিটাৰ ভ্যালু কিমান হ'ব tan 30 ডিগ্ৰী কিমান কৈছিলো 1/√3 মানে তো 1/√3 কিহৰ ভ্যালু হ'ব এতিয়া ভেলোসিটিৰ ভ্যালু 1/√3 কিহৰ ভ্যালু হ'ব ভেলোসিটি কিয় কাৰণ স্লোপটোৰ ভ্যালু কি হয় আমাৰ x/t আৰু t কি হয় ভেলোসিটি তো এটো ফার্স্ট পয়েন্ট মনত ৰাখিবা যে যদি আমাৰ xt কার্ভ থাকে xt গ্রাফ থাকে তাৰ যেটো স্লোপ হয় স্লোপটো আমাৰ কি দিয়ে ভেলোসিটি এৰে কি হ'ব স্লোপে আমাৰ কি দিব ভেলোসিটি কিহৰ কাৰণে যেতিয়া xt গ্রাফ থাকে মানে ডিসপ্লেসমেন্ট টাইম গ্রাফ হৰণ সময় লেখ এনেকুৱা যদি থাকে তাৰ যেটো স্লোপ আছে গ্রাফৰ স্লোপটো আমাৰ কি দিব ভেলোসিটি এটা নেক্সট কি হ'ব চাবা ভেলোসিটি টাইম গ্রাফ বেগ সময় লেখ ভেলোসিটি টাইম গ্রাফ ইয়াতো একে y axis কি যাব ভেলোসিটি আৰু x axis কি যাব টাইম তো ভেলোসিটি ইফালে টাইম ইফালে তো ইয়াৰ এটা থিটা থাকিব এংগল থিটা তো আমাৰ যেটো xt গ্রাফ আছিল তাৰ যেটো আমাৰ স্লোপ আছিল কি আমাৰ কি দিছিলে ভেলোসিটি এটা ইয়াৰ স্লোপে কি দিব স্লোপ যদি লিখো কি হ'ব তো y/x স্লোপ ইকুয়ালস টু tan থিটা আর ইকুয়ালস টু কি হ'ব y/x ইকুয়ালস টু কি হ'ব এবাৰ y এর জায়গাত কি আছে এবাৰ v আর টাইমৰ জায়গাত কি আছে সরি x এর জায়গাত কি আছে টাইম তো v/t ইয়াৰ ভ্যালু কি হয় v/t আমি কি জানো ভেলোসিটি ডিভাইড বাই টাইম কি হয় অ্যাক্সিলারেশন ভেলোসিটি ডিভাইডেড বাই টাইম কি হয় অ্যাক্সিলারেশন velocity divided by time কি হয় acceleration তো আমাৰ ইয়াত স্লোপে কি দিব নাম্বার 1 স্লোপে কি দিব আমাক acceleration
স্লোপে কি দিব আমাক এক্সিলাৰেশন কোনটো গ্ৰাফৰ কাৰণে vt গ্ৰাফৰ কাৰণে বেগ সময়ৰ লেখৰ কাৰণে যেতিয়া আমাৰ স্লোপ হ'ব যোনটো ঢাল হ'ব কি ভ্যালু আমাক কি দিব এক্সিলাৰেশন হবে কি হ'ব ত্বৰণ আৰু নেক্সট কি চাব চোৱা এতিয়া ইয়াৰ যদি এৰিয়া হ'ব এৰিয়া কোনটো হ'ব তবে আমি থিতাটো বুজাই দিলো ইয়াৰ যদি এৰিয়া হ'ব ইয়াৰ পৰা ষ্টাৰ্ট হ'ব আৰু ক'ত হ'ব ইয়াতে মানে এই পইণ্টটো এক্সিছত যত কি গৈছে তো ইয়াৰ যদি এৰিয়া হ'ব এৰিয়া কি দিব আমাক এৰিয়া আমাক দিব এখন কি গ্ৰাফ vt গ্ৰাফ ইয়াৰ আগতে কি আহিছিল আমাৰ ডিসপ্লেসমেন্ট টাইম গ্ৰাফ তো এৰিয়া কি দিব আমাক ডিসপ্লেসমেন্ট এরিয়া কি দিব আমাক ডিসপ্লেসমেন্ট ঠিক আছে একেটা পয়েন্ট মন ৰাখিবা নাম্বার 1 পয়েন্ট কি হ'ল যেতিয়া vt গ্ৰাফ থাকে ভেলোসিটি টাইম গ্ৰাফ থাকে তেতিয়া স্লোপ বা ঢালে আমাক কি দিয়ে এক্সিলাৰেশন ত্বৰণ আৰু যদি এৰিয়া হয় ক্ষেত্ৰফল হয় ইয়াৰ যদি এৰিয়া হয় গ্ৰাফটোৰ মানে এই গ্ৰাফৰ তলৰ পাৰ্টখিনি কি দিয়ে আমাক ডিসপ্লেসমেন্ট ইয়াৰ যিখিনি এৰিয়া সাপোজ এটো আমাৰ ট্ৰায়াঙ্গল হয় হয়নে এটো আমাৰ ট্ৰায়াঙ্গল হয় তো এৰিয়া কি আছিল হাফ ইনটু বেস ইনটু হাইট সাপোজ এখিনি 5 ধৰিলো ইয়া পা এনে 5 ধৰিলো আৰু এখিনি আমি 6 ধৰিলো এখিনি 6 এখিনি 5 তো কি হ'ব হাফ ইনটু 5 ইনটু 6 তো কি হ'ব 2 3 গল মানে কিমান 15 কি হ'ব এতিয়া এই 15 মানে কি হ'ব 15 মিটাৰ কি হ'ব এটো ডিসপ্লেসমেন্ট মানে তো আমাক যদি এখন গ্ৰাফ দি কিনে খুদেছে ডিসপ্লেসমেন্ট ওলোৱা এখন গ্ৰাফৰ পৰা যে কিবা এটা বস্তু পয়েন্ট a পৰা পয়েন্ট b লৈকে গৈছে তো ইয়াৰ ডিসপ্লেসমেন্ট কিমান হ'ব কেনেকৈ ওলাম জাস্ট এখিনি জায়গা যোনটা গ্ৰাফ দিয়া আছে তাৰ কি ওলাম এৰিয়া ওলাই দি কেতিয়া হ'ব যেতিয়া vt গ্ৰাফ থাকে vt গ্ৰাফ থাকিলে স্লোপে দিব এক্সিলাৰেশন আৰু এৰিয়া দিব ডিসপ্লেসমেন্ট ইয়াৰ নেক্সট কি আহিব ভেলোসিটি পিছত কি আহে নেক্সট एक्सीलरेशन वेलोसिटी पिছত नेक्स्ट কি আহে एक्सीलरेशन গ্রাফ তো হ'ব एक्सीलरेशन টাইম গ্রাফ एक्सीलरेशन টাইম গ্রাফ ইয়াতো কি হ'ব y axis और एक्सीलरेशन ইয়াতে টাইম एक्सीलरेशन টাইম গ্রাফ মানে ত্বৰণ সময় লেগ ইয়াতে হ'ব ত্বৰণ ইয়াতে হ'ব সময় আৰু এই গ্রাফটো এনেকুৱা ধৰিলে এটা থিতা আহিব তাৰ পৰা আমাৰ এটা tan থিতা আহিব দে স্লোপ ইকুয়ালস টু tan থিতা ইকুয়ালস টু কিমান আহিব স্লোপ ইকুয়ালস টু tan থিতা ইকুয়ালস টু কিমান আহিব এবাৰ एक्सीलरेशन बाय टाइम কি আছিল আমাৰ y by x আছিল y by x ৰ জায়গাত কি লিখিছো एक्सीलरेशन बाय टाइम ইয়াৰ একো ভ্যালু আমি নাজানো ন एक्सीलरेशन बाय टाइम আমি তো নাজানো তো ইয়াৰ স্লোপটো আমাক ইমান দৰকাৰী নহয় ইয়াৰ কি দৰকাৰী হ'ব এৰিয়াটো তো ইয়াৰ এৰিয়া কি দিব আমাক ইয়াৰ এৰিয়া কি দিব আমাক সাপোজ এৰিয়াটো এনেকুৱা হ'ল তো ইয়াৰ যেটো এৰিয়া আছে এৰিয়া কি দিব আমাক एक्सीलरेशन टाइम ग्राफर আগৰ কি আছিল ভেলোসিটি টাইম গ্রাফ তো এরিয়া কি দিব আমাক ভেলোসিটি এরিয়া কি দিব আমাক ভেলোসিটি তো আমাক যদি এনেকুৱা एक्सीलरेशन টাইম গ্রাফ এখন দিয়া থাকে তার এরিয়াৰ ভ্যালু তো আমাক ওলাব দিয়ে তো খুদে যে এইটো কি হয় বা আমাক ডাইৰেক্ট খুদে যে ভেলোসিটি কিমান হ'ব তো আমি কি কৰিব লাগিব एक्सीलरेशन টাইম গ্রাফৰ যেটো এরিয়া ক্ষেত্ৰফলটো ওলালে আমি কি পাম ভেলোসিটি তো এই তিনটা পয়েন্ট মন ৰাখিবা মই আকৌ লিখি দি আছো চাবা ফার্স্ট আছিল কি আমাৰ xt গ্রাফ প্ৰথমতে কি আছিল আমাৰ xt গ্রাফ মানে ডিসপ্লেসমেন্ট টাইম গ্রাফ ইয়াৰ যেটো স্লোপ আছিল ইয়াৰ স্লোপে কি দিছিল আমাৰ ভেলোসিটি ইয়াৰ স্লোপ কি আছিল স্লোপ ঢাল কি ভ্যালু দিছিল ভেলোসিটি নাম্বার 2 কি পালো আমি ভেলোসিটি টাইম গ্রাফ यार स्लोपे की दिसे আমাক एक्सीलरेशन यार स्लोपे की दिसे আমাক एक्सीलरेशन बात यार एरिया की दिसे আমাক एरिया की दिसे আমাক डिस्प्लेसमेंट एरिया की दिसे আমাক डिस्प्लेसमेंट
থাৰ্ড সোয়া কি হ'ব থাৰ্ড কি গ্ৰাফ আছিলে এক্সিলাৰেশন টাইম গ্ৰাফ সৰল সময়ৰ লেখ ইয়াৰ আমাৰ স্লোপ নালাগে কাৰণ স্লোপৰ ভ্যালু আমি একো নাজানো এক্সিলাৰেশন বাই টাইম কি হয় তো আমি কি লাগে অকল এৰিয়া আৰু ই আমাক এৰিয়া কি দিছিলে আমাক ভেলোসিটি এৰিয়া আমাক কি দিছিলে ভেলোসিটি ঠিক আছে তো মেইন পয়েন্ট হল এই তিনটা যে xt গ্রাফৰ স্লোপে কি দিয়ে আমাক ভেলোসিটি velocity time গ্রাফৰ স্লোপে দিয়ে এক্সিলারেশন এরিয়া দিয়ে ডিসপ্লেসমেন্ট ঢালে দিয়ে ত্বৰণ ক্ষেত্ৰফলে দিয়ে সৰণ এক্সিলারেশন টাইম গ্রাফ ইয়াৰ এরিয়া ক্ষেত্ৰফলে কি দিব আমাক বেগ ঠিক আছে এই তিনটা পয়েন্ট বহুত ইম্পর্টেন্ট হয় মন ৰাখিবা দুটামান एग्जांपल চাবা ফার্স্ট एग्जांपल কি আছে মই অলপ আগতে তোমালোকক বুজাইছিলো সাপোজ আমাৰ স্লোপ দিয়া আছে এটা গ্ৰাফৰ স্লোপ দিয়া আছে আমাৰ √3 বুলি দিয়া আছে স্লোপৰ ভ্যালু কি দিয়া আছে √3 আৰু আমাক কি বুজিছে যে স্লোপ যদি ইমান হয় বা আমাৰ গ্ৰাফখন এনেকে দিয়া আছে লাইক থিটা বুলি দিয়া আছে তো আমাক স্লোপৰ ভ্যালু দিছে √3 এটা কো দিছে যে থিটাৰ ভ্যালু কিমান হ'ব স্লোপ দিয়া আছে √3 আৰু থিটাৰ ভ্যালু কিমান হ'ব তো আমাৰ স্লোপৰ ফৰ্মুলা কি আছিল tan থিটা হয়নে তো স্লোপ যদি আমাক ইমান দিয়া আছে মানে কি tan থিটা আমাক কিমান দিয়া আছে √3 tan থিটা আমাক কিমান দিয়া আছে √3 ইয়াৰ পৰা কি ওলাব লাগে আমাক থিটা লাগে হয়নে তো থিটাৰ ভ্যালু কি হ'ব tan inverse √3 tan inverse √3 ইয়াৰ ভ্যালু কিমান হ'ব মই কি কৈছিলো tan থিটাৰ ভ্যালু 0 ডিগ্ৰী 0 30 ডিগ্ৰী কিমান আছিল 1/√3 45 ডিগ্ৰী 1 আৰু 60 ডিগ্ৰী কিমান আছিল √3 তো ইয়াৰ পৰা আমি থিটাৰ ভ্যালু কিমান পাম 60 ডিগ্ৰী তো তোমালোকে এই টেবুলখন মনত ৰাখিব লাগিব নেক্সট एग्जांपल চোৱা কি দিয়া আছে এটা সাম হয় মই তোমাক एग्जांपल হিচাপে বুজাই দিছো xt গ্রাফ দিয়া আছে আৰু এনেকুৱা এটা স্লোপ দিয়া আছে এনেকুৱা এটা স্লোপ দিয়া আছে এতিয়া সুধিছে যে ইয়াৰ স্লোপে কি বুজাব এখন গ্রাফৰ স্লোপে কি ৰিপ্ৰেজেন্ট কৰিব তো xt গ্রাফৰ স্লোপে কি ৰিপ্ৰেজেন্ট কৰে অপচন দি আছে তোমালোকৰ এটা ভেলোসিটি নাম্বার 2 দিয়া আছে ডিসটেন্স নাম্বার 3 দিয়া আছে এক্সিলারেশন নাম্বার 4 দিয়া আছে none of the above তো কি হ'ব আমাৰ স্লোপ কি হ'ব xt গ্রাফৰ স্লোপে আমাক কি দিয়ে মই কি কৈছিলো যে xt গ্রাফৰ স্লোপে আমাক কি দিয়ে ভেলোসিটি তো তোমালোকৰ অপচন কোনটো হ'ব ভেলোসিটি নাম্বার 1 নেক্সট एग्जांपल চোৱা এবাৰ কি দিয়া আছে সেম xt গ্রাফ দিয়া আছে আৰু এবাৰ চাৰিটা দিছে চাৰিটা গ্রাফ একেলগে দিছে এখন এই যে চাৰিটা গ্রাফ একেলগে দিছে এটো b এটো a এটো c এটো d এটো b এটো a এটো c এটো d আৰু কি সুধিছে অপচন দিয়া আছে চাবা যে a is greater than d option 2 b is less than a option 3 c is less than a option 4 কি হ'ব কি দিয়া আছে d is greater than c তো b a d c চাৰিটা দিয়া আছে আমাৰ আৰু গ্ৰাফখন কি হয় xt গ্ৰাফ মানে xt গ্ৰাফ যদি হয় এটা এটা লাইনে কি বুজাব আমাক velocity বুজাই আছে মানে তো আমাক কি দিয়া আছে চাৰিটা velocity দিয়া আছে চাৰিটা velocity দিয়া আছে এতিয়া চোৱা সবতকে সৰু কোনটো হ'ব সবতকে সৰু থিটা কোনটো হ'ব এটো মানে b ৰ এংগলটো সবতকে সৰু আৰু আমাৰ কি হয় যে tan থিটাৰ ভ্যালু কি আছিল 0 1/√3 1/√2 অর্থাৎ কি আছিল সরি
1/√3 1 তাৰছত √3 তাৰছত কি আছিল 0 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী 90 ডিগ্ৰী আৰু নট ডিফাইন যি হওক তো থিটাৰ ভ্যালু কি হৈ আছে বাঢ়ি গৈ আছে ন যেতিয়া আমাৰ থিটা বাঢ়ি আছে 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী তো যেতিয়া থিটা বাঢ়ি আছে আমাৰ एंगल तो बाढ़ी আছে কোণটো বাঢ়ি আছে তো tan থিটাৰ ভ্যালু কি হৈছে tan থিটাৰ ভ্যালু কি হৈছে 0 1/√3 1 so √3 তো tan থিটাৰ ভ্যালু কি হৈছে বাঢ়ি আছে হয়নে তো যিমান সৰু থিটা হ'ব কিমান সৰু কি হ'ব আমাৰ ভেলোসিটি তো ইয়াতে সবতকে সৰু কি b তো সবতকে সৰু হয়নে তো সবতকে সৰু কি আহিব b তাৰ পিছত নেক্সট কি আছে a a থিটা তো b থিটাতকে ডাঙৰ কিন্তু বাকি বিলাকতকে তো সৰু তো নেক্সট কি আহিব a তাৰ পিছত কি আহিব সোৱা d তাৰ পিছত কি আহিব d আৰু সবতকে বেছি ভেলোসিটি কাৰ হ'ব c কাৰণ এই এংগলটো কিমান আছে সবতকে ম্যাক্সিমাম সবতকে ডাঙৰ হ'ব না এংগলটো যিমান ডাঙৰ এংগল হ'ব কিমান কি হ'ব ভেলোসিটি तो हमार सीरीज तो कोनটো কৰো c is greater than d is greater than a greater than b তো সবতকে ডাঙৰ হ'ল c সবতকে সৰু হ'ল b এটা সোৱা ফার্স্ট অপশন কি দিয়া আছে আমাৰ a is greater than b হয় জানো এটো নহয় এটো ক্যান্সেল গল সেকেন্ড অপশন কি দিয়া আছে b is less than a b is less than a হয় এটো কারেক্ট থার্ড অপশন কি দিয়া আছে c is less than a হয় জানো c টু ডাঙৰ হয় সবতকে এটো নহয় থার্ড অপশন কি দিয়া আছে d is greater than c এটো তো নহয় কারণ d কি হয় c কে বড় হয় সবতকে ডাঙৰ কি হয় c তোমার কোনটো অপশন রাইট হল b is greater than a ঠিক আছে তো ইয়াত কি হ'ব সবা যিমান থিটা বাঢ়িব যিমানে থিটা বাঢ়িব যিকোনো গ্রাফ দিয়া থাকক যদি আমাৰ এংগলটো বাঢ়ি গৈ থাকে তো তাৰ যেটো স্লোপৰ ভ্যালু আছে স্লোপৰ ভ্যালু বাঢ়ি গৈ থাকিব স্লোপৰ ভ্যালু মানে tan থিটাৰ ভ্যালু তো থিটা যদি বাঢ়ি যায় tan থিটাৰ ভ্যালু বাঢ়ি যাব কিমান হলে 90 ডিগ্ৰী লে 90 ডিগ্ৰীৰ পিছত আকৌ উল্টা হৈ যাব কিন্তু থিটাৰ ভ্যালু কি হ'ব যিমানে বাঢ়িব tan থিটাৰ ভ্যালু বাঢ়িব তো ইয়াতে x3 গ্ৰাফে আমাৰ কি বুজাই আছিল ভেলোসিটি তো থিটা যদি বাঢ়ি যায় আমাৰ ভেলোসিটিও বাঢ়ি যাব ঠিক আছে নেক্সট एग्जांपल চাবা एग्जांपल नंबर কিমান হ'ব এটো 4 হ'ব চাগে চাবা আমাক এখন গ্রাফ দিয়া আছে এবাৰ কি গ্রাফ দিছে ভেলোসিটি টাইম গ্রাফ এবাৰ কি গ্রাফ দিছে ভেলোসিটি টাইম গ্রাফ আৰু এনেকে এটা গ্রাফ দিয়া আছে হা এনেকৈ সিধা লাইন হলে কি বুজায় যে কনস্ট্যান্ট ভেলোসিটি ভেলোসিটিটো কি হৈছে বেগটো কি হৈছে চেঞ্জ হোৱা নাই মানে 1 মিনিটত যদি 20 মিটাৰ পার সেকেন্ড গৈ আছো 2 মিনিটত 20 মিটাৰ পার সেকেন্ড 3 মিনিটত 20 মিটাৰ পার সেকেন্ড তো সমান স্পিডতে গৈ আছে আমি এক্সেলাৰেশন একো দিয়া নাই তো ভেলোসিটি কি হয় ফিক্স কনস্ট্যান্ট ভেলোসিটি তেতিয়া গ্রাফটো এনেকুৱা হয় সিধা সিধি হয়নে কাৰণ টাইমৰ লগত টাইম যদি 1 সেকেন্ড ভেলোসিটি সাপোজ ধৰিলো 5 টাইম 2 সেকেন্ডৰ ভেলোসিটি কি হ'ব 5 টাইম 3 সেকেন্ডৰ ভেলোসিটি 5 তো এনেকুৱা হলে কি হয় এটো কনস্ট্যান্ট ভেলোসিটি যিকোনো গ্রাফৰ যদি এনেকুৱা থাকে মানে কি বুজায় কনস্ট্যান্ট এতিয়া আমাক এনেকুৱা এখন গ্রাফ দিয়া আছে আৰু ইয়াতে এনেকুৱা পয়েন্ট দিয়া আছে চাৰিটা p q r s এনেকে চাৰিটা পয়েন্ট দিয়া আছে এতিয়া বুজিছে এৰিয়া অফ PQRS কি হয় এরিয়া অফ PQRS মানে এইটো কি হয় ইয়াৰ এরিয়া কোনটো হ'ব এটো এই গ্ৰাফখনৰ লাইনডালৰ তলৰ খিনি হলে তো খুদিছে এরিয়া অফ PQRS কি হ'ব মই কি কৈছিলো পয়েন্ট এটা লিখি দিছিলো ন তুমি যে ভেলোসিটি টাইম গ্রাফৰ যেটো স্লোপ হয় স্লোপে কি দিয়ে আমাক এক্সিলাৰেশন বাট ইয়াৰ যেটো এৰিয়া হয় এৰিয়া কি দিয়ে আমাক ডিসপ্লেসমেন্ট এটা পয়েন্ট আগুৱাই যায় তো এৰিয়া অফ PQRS কি হ'ব আমাৰ ডিসপ্লেসমেন্ট এৰিয়া অফ PQRS কি হ'ব আমাৰ ডিসপ্লেসমেন্ট ঠিক আছে তো তোমালোকক মই মেইন বেসিক পয়েন্ট খিনি কলো ইয়াৰ পিছত আমি কি চাম ইউনিফর্ম মোশন হলে কি হয় ইউনিফর্ম ভেলোসিটি হলে কি হয় এইবিলাক বস্তু আমি নেক্সট ক্লাছত চাম আজিৰ কাৰণে এইখিনিয়ে থ্যাংক ইউ